নমস্কাৰ বন্ধুবান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালাৰ সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱা দিখনত দেখিবলৈ পাইছিলে ত্ৰিদীপ পৰী আৰু সুৰভি মন্দিৰলৈ গৈ আছিলে আৰু সুৰভিয়ে পৰীক মাৰিবলৈ প্লেনিং এটা কৰি আছিলে। আৰু সুৰভিয়ে পৰীক ত্ৰিদীপে যেতিয়া গাড়ীখন পাৰ্কিং কৰিবলৈ যাব, মই তোমাক দোকান এখন দেখাই দিম, তুমি সেইখন দোকানৰ পৰাই গুৱাহাটীৰ সকলোবোৰ বস্তু তুমি ল'ব পাৰিবা বুলি পৰীৰ আগত কৈছিলে। আৰু ত্ৰিদীপে গাড়ীখন পাৰ্কিং কৰিবলৈ যাওঁতে সুৰভিয়ে দোকানখন দেখুৱাই দিছিলে আৰু সেই সময়তে কেইজনমান ল'ৰা অহা দেখিবলৈ পাইছিলে। আৰু আজিৰ ঘৰতে দেখিবলৈ পাব পৰীয়ে দোকানলৈ বস্তু আনিবলৈ যাই থাকোঁতে সেই ল'ৰাকেইজনে গাড়ী এখন লৈ আহি পৰীক খুন্দিয়াই বগৰাই থৈ গুচি যাব। আৰু ত্ৰিদীপে পৰী বুলি চিঞৰি দৌৰি আহিব আৰু পৰীৰ ওচৰলৈ আহি ত্ৰিদীপ আচৰিত হৈ পৰিব। আৰু ত্ৰিদীপে মোৰ পৰীক এনেকুৱা অৱস্থা যোনে কৰিছে তাক মই সুধাই নেৰো বুলি ক'ব। আৰু ত্ৰিদীপে অনুস্মিতালৈ ফোন কৰি অনুস্মিতাক পৰী যে এটা এক্সিডেণ্ট হৈছে আৰু পৰীক যে হস্পিটেললৈ লৈ আহিছে সেই কথাটো ক'ব। আৰু পৰীৰ দেউতাকে সেই কথাটো গম পাই পৰীৰ দেউতাক আচৰিত হৈ পৰিব আৰু পৰীৰ দেউতাক মূৰ ঘূৰাই বাগৰি পৰিব। এতিয়া বাৰু পৰীৰ দেউতাকৰ কি হ'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত আকৌ প্ৰিয়াই অঞ্চুলৈ ফোন কৰিব আৰু অঞ্চুলৈ ফোন কৰি অনুস্মিতাক ডিভৰ্চ দিবলৈ আকৌ ক'ব। এতিয়া বাৰু অঞ্চুৱে কি কৰিব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।